আগন্তুক লোকসভা নিৰ্বাচনক লৈ তৎপৰ বিজেপি দল। তিতাবৰত মন্ত্ৰী ৰণোজ পেগুৱে কেইবাখনো বুথৰ বিশেষ সাংগঠনিক সভাত অংশগ্ৰহণ। তিতাবৰ বিজেপি দলৰ সাংগঠনিক ভেটি যাতে অধিক শক্তিশালী হয় তাৰ প্ৰতি লক্ষ্য ৰাখি আজিৰে পৰা তিতাবৰত বাহৰ পাতিছে মন্ত্ৰী ৰণোজ পেগু, জয়ন্তমূল বৰুৱা আৰু পীয়ুষ হাজৰিকাই। তিতাবৰ প্ৰতিটো বুথৰ সাংগঠনিক দিশৰ ওপৰত আলোচনা কৰিব মন্ত্ৰীসকলে। আগন্তুক লোকসভা নিৰ্বাচনত যাতে তিতাবৰত বিজেপি দলে অধিক শক্তিশালী ৰূপত কাম কৰিব পাৰে তাৰ বাবে আশাবাদী মন্ত্ৰী ৰণোজ পেগু। কংগ্ৰেছৰ দুৰ্গ তিতাবৰত এবাৰ বিজেপি জয়ী হ'ব বুলি কয় মন্ত্ৰী ৰণোজ পেগুৱে। আমাৰ ভাৰতীয় জনতা পাৰ্টি মূলতঃ এটা কাৰ্যকৰ্তা আৰু সংগঠন নিৰ্ভৰশীল দল আৰু আমাৰ প্ৰত্যেকটো বুথত বুথ কমিটি আছে আৰু বুথ সশস্ত্ৰীকৰণ এক কাৰ্যসূচী আমাৰ চলে। এইটো আমাৰ তিতাবৰ সমষ্টিত বিশেষ এটা বুথ সশস্ত্ৰীকৰণ বা বুথ শক্তিশালীকৰণ অভিযান। গতিকে প্ৰত্যেকটো বুথলৈকে আমি যাম, বুথৰ সমস্যা আমি বুজ ল'ম আৰু তেওঁলোকৰ যিখিনি সাংগঠনিক দায়বদ্ধতা বা কাৰ্যসূচী সেইখিনি আমি ব্যাখ্যা কৰি দিম। প্ৰত্যেকটো বুথত আমাৰ এগৰাকী আমাৰ বিভিন্ন বিভাগৰ কাৰণে মহিলা প্ৰমুখ থাকে, যুৱ প্ৰমুখ থাকে, হিতাধিকাৰী প্ৰমুখ থাকে, আমাৰ হোৱাটছএপ গ্ৰুপৰ কাৰণে এগৰাকী বিশেষ প্ৰমুখ থাকে, আমাৰ যিসকল প্ৰভাৱশালী মতদাতা তেওঁলোকৰ কাৰণে এগৰাকী প্ৰমুখ থাকে। তেওঁলোকে তেওঁলোকৰ দায়িত্বখিনি সুচাৰুৰূপে পালন কৰিছে নাই সেইটোৰো আমি অলপ নিজে পৰ্যবেক্ষণ কৰি ইয়াক সোঁৱৰাই দিয়া হৈছে। গতিকে আজি মই এতিয়ালৈকে 20 নম্বৰ আৰু 21 নম্বৰ দুটা বুথত মই ৰিপৰ্টখিনি ল'লোঁ। ৰণডংকা হয় নহয় মই নাজানো, কিন্তু তিতাবৰত কংগ্ৰেছ নিজিকে আৰু এইটো এইবাৰে এটা পৰিসমাপ্তি ঘটিব। ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী আমি যাকেই কেণ্ডিডেট দিওঁ অহা নিৰ্বাচনত তিতাবৰত আমি জয়লাভ কৰিম।